ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজয় প্ৰাৰ্থী আৰু অনুৰাগীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ঢকুৱাখানাত মিত্ৰজোঁটৰ বৃহৎ জয়। 4খন জিলা পৰিষদতে বিজেপিৰ দখলত আৰু 16খন আঞ্চলিক পঞ্চায়তত জয়লাভ মিত্ৰজোঁটৰ। ঘিলামৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰেশ্বৰ গগৈয়ে জয়লাভ কৰে। হাৰহি মাতমৰা জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী প্ৰণৱ পেগু, পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ জয়চুনীয়া বৰগোহাঁই, মৰদৈ সোৱণশিৰি জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইন্দিৰা চিন্টেকুম্বা জয় হয়। ঢকুৱাখানাত 22টা আঞ্চলিক পঞ্চায়তৰ 16টাতে জয়লাভ কৰে বিজেপিয়ে। 3টা আঞ্চলিক পঞ্চায়তৰ জয়লাভ কৰে কংগ্ৰেছে। ইফালে 3খন আঞ্চলিক পঞ্চায়তত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে। ঢকুৱাখানাৰ পৰা লিখন গগৈ ৰিপৰ্ট, এনি ভাৰত 24।